ইফালে মাৰ্ঘেৰিটাৰ লিডুৰ বিস্তীৰ্ণ অঞ্চলত কৃত্ৰিম বানপানীৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। একেৰাহে বৰষুণ দিয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈছে পানী। দৃশ্য দেখুৱাইছো কৃত্ৰিম বানপানীৰ ফলত এনেদৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ব্যাহত হৈ পৰে যাতায়াত ব্যৱস্থা। ফলত পথচাৰী দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কেইবাটাও বাসগৃহৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ ভিতৰত একাঠু পানী জমা হোৱাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে। আনফালে লিডু কনিষ্ঠ মহাবিদ্যালয়তো পানী জমা হোৱাৰ পৰিপ্ৰেক্ষিততে মহাবিদ্যালয় চৌহদত সৃষ্টি হৈছে বিভিন্ন সমস্যাৰ। নৈখনেদি আমাৰ ইয়াত প্ৰতি বছৰে মানে এনেকুৱা বানপানী হৈ থাকে। গতিকে কলিন্দিয়ে অকণমান নলাখন যদি দকে খান্দি দিলে তেনেহ'লেতো নহয়। এতিয়া আমাৰ ইমান বয় বস্তুকেইটা ক্ষতি হৈছে, এতিয়া কলিন্দিয়ে ভৰিব জানো এইখন? আমাৰ বিচনা পাতিৰ পৰা লৈ কিনে কাঁহী বাতিৰ পৰা লৈ কিনে আমি খাবলৈ এতিয়া অসুবিধা হৈ আছে। এইটো কোনে এইটো ক্ষতিপূৰণ দিব? গতিকে কলিন্দিয়ে ভাবিব লাগে যে পাব্লিকৰ ইমান অসুবিধা হৈ আছে, তেখেতসকলে নিজেই এইটো ব্যৱস্থা ল'ব লাগিছিলে। প্ৰতি বছৰে এনেকুৱা হয়, একো ব্যৱস্থা নলয়, পাব্লিকৰ হাৰা